ডিপাৰ্টমেণ্টৰ লগতে আমাৰ এই উত্তৰ লখিমপুৰ শাখাটো আজি ভাৰতীয় জীৱন বীমা নিগমৰ আমাৰ সদায় কাষ্টমাৰসকলৰ এৱাৰনেছ কেম্পেইন এটা আমাৰ বীমা সম্পৰ্কীয় এটা সজাগতা এটা অভিযান এটা আমি বাহিৰ কৰিবলৈ গৈ আছোঁ। আমাৰ আজি কাৰ্যসূচী আমাৰ ইয়াৰ পৰা বজাৰপতি হৈ আমাৰ জিলা আপোনাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখেদি আমি আহি আকৌ আমাৰ কাৰ্যালয়তে আমি সমাপ্ত কৰিম। আমাৰ ভাৰতীয় জীৱন বীমা নিগমৰ বিভিন্ন ধৰণৰ স্কিম আছে। মোটামুটি আমাৰ 30-35টা স্কিম আছে। সেই স্কিমবোৰৰ সম্পৰ্কে বহু কাষ্টমাৰ আজিও আমি ভাৰতীয় জীৱন বীমা নিগম আপোনাৰ 69 সংখ্যক আপোনাৰ বীমা সপ্তাহ আমি পালন কৰি গৈছোঁ। তথাপিতো আমাৰ সাধাৰণ গ্ৰাহকসকলে আমাৰ যিখিনি আপোনাৰ বীমা সম্পৰ্কে সজাগতা এতিয়াও নাই। সেইটো কাৰণে সেই সজাগতা অভিযান হিচাপে অংশ হিচাপে আমি আজিৰ অভিযানটো আমি উদযাপন কৰিবলৈ গৈছোঁ। ভাৰতীয় জীৱন বীমা নিগম বিশ্বৰ ভাৰতৰ যিটো সামাজিক প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটো বিশ্বৰ ভিতৰতে সকলো জনসাধাৰণক উন্নতিমুখী বাটত নিয়াৰ উপৰিও সকলো ক্ষেত্ৰতে বিপদে আপদে সহায় কৰি আছে। এই অনুষ্ঠানটোৰ বিষয়ে সকলোৱে জানে ইতিমধ্যে, তথাপিও নজনা কোনো অঞ্চলত যাতে ব্যাপকভাৱে প্ৰসাৰ হয় সেইটো ক্ষেত্ৰত আমি আজি এটা আমাৰ সজাগতামূলক যিটো কাৰ্যসূচী লৈছোঁ, এই কাৰ্যসূচীটো আগবঢ়াবলৈ আমি সকলো এজেণ্ট কাৰ্যালয়ৰ কৰ্মচাৰীসকল যাতে জনসাধাৰণে যাতে আৰু জাগ্ৰত হৈ সকলোৱে নিজৰ ব্যৱস্থা নিজৰ সুৰক্ষা আৰু সহায়ৰ ব্যৱস্থাটো কৰি লয়, এইটো কাৰণে আমি আগবাঢ়ি আহিছোঁ। ভাৰতীয় জীৱন বীমা নিগম বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ এটা অনুষ্ঠান আৰু আজি সমগ্ৰ ভাৰতৰ লগতে লখিমপুৰতো ইয়াৰ সজাগতা সম্পৰ্কে এক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। আৰু ইঞ্চুৰেঞ্চৰ সম্পৰ্কে আচলতে মানুহৰ সজাগতা এতিয়াও বৃদ্ধি পোৱা নাই। এই ক্ষেত্ৰত আমি দেখোঁ যে সকলো মানুহে ইঞ্চুৰেঞ্চ কৰাটো অত্যন্ত প্ৰয়োজন। মানুহৰ পৰিয়ালৰ লগতে তেওঁৰ জীৱনৰ সুৰক্ষাৰ ক্ষেত্ৰত মানুহৰ বীমা ইঞ্চুৰেঞ্চৰ অত্যন্ত প্ৰয়োজন। আৰু সেইকাৰণে আমি ভাবোঁ যে মানুহৰ প্ৰত্যেকজন মানুহকে তেওঁৰ পৰিয়ালৰ সুৰক্ষাৰ বাবেই আমি এই সজাগতা আজি আৰম্ভ কৰিছোঁ।